হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? এটা চানডে ফানডে ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। চানডে বুলি ক'লে সকলো ওলাই যোৱা প্লেনিং থাকে। ক'ৰবাত খোৱা প্লেনিং, ক'ৰবাত যোৱা প্লেনিং। আমিও ব'লা আজি চানডে ওলাই যাওঁ। দাদা, মা, মই ভাগিনজনীক লৈ ওলালোঁ। ক'তনো যাম? ব'লা কাজিৰঙালৈকে যাওঁ ব'লা। কাজিৰঙা ওচৰত এখন ধুনীয়া হোটেল পালোঁ। তাতে ৰখি ভাবিছোঁ ভাতকেইটা এটা খাই লওঁ। ৰাতিপুৱা একো খাই অহা নাই যেতিয়া ভোকো লাগিছে। আৰু দাদাৰো চিনাকি হোটেলখন। তাতে মাংসৰ ভাত অৰ্ডাৰ দিলোঁ। আইটেম কিন্তু বহুত দিয়ে আৰু বহুত টেষ্টি হয়। কাজিৰঙা আমি নেশ্যনেল পাৰ্কৰ ভিতৰত সোমালোঁ। সেইটো কাজিৰঙা আচলতে ভিউ পইণ্ট এটা। ইয়াতে উঠি অলপ ভাবিলোঁ টাইম পাছ ইয়াতে কৰোঁ। মানে হাতী চাতী ওলোৱা হৈ দেখা পোৱা গৈ আছে। বনৰীয়া ঘৰচীয়া গোটেইখিনি। আৰু মিটিঙো হৈছিলে ইয়াত, মানে অক্টোবৰ মাহৰ পৰা এতিয়া টুৰিষ্টৰ ছিজন খুলি যায়। বহুত বাহিৰৰ পৰা মানুহ আহে। কেৰেলাৰ পৰা আহে, কলিকতাৰ পৰা আহে। বাঘ চাঘ গড় চড়টো দেখা পোৱা যোৱা নাই বিশেষ। হাতীহে দেখা পোৱা গৈ আছে। ইয়াতে ৰখি অকণ হাতীকেইটাকে ফটো মাৰোঁ, ভিডিঅ' কৰোঁ। ইয়াতে ৰখি অকণ টাইম পাছ কৰি লওঁ। দাদা তাইক এলিফেণ্ট স্পেলিং কব সুধি আছে। আৰু ভাগিনজনীৰ লগত দোকান চোকান চালে। চাফাৰীবোৰ যাবলৈ ৰেডি হৈ আছে, কিন্তু সিহঁতৰো ছিজন এতিয়া খুলি গ'ল আৰু। তাৰ অলপ আগত গৈ আমি বৰগছ নামৰ ৰিজৰ্টত সোমালোঁ। ৰিজৰ্টখন বিৰাট ধুনীয়া হয়। গোটেইখন প্ৰকৃতিৰে ভৰা। গোটেইখন গ্ৰীণ গ্ৰীণ, গছ গছনিৰে ভৰা। আৰু ভিতৰতো বিৰাট আৰ্টিষ্টিক, বিৰাটেই ধুনীয়া আৰ্টিষ্টিক। ফটোশ্বুট কৰিব বিৰাটেই ভাল হয়। হোটেলখনৰ ভিতৰতে সোমাই অলপ টাইম পাছ কৰিলোঁ, সিফালে মানে চক্কৰ মাৰিলোঁ। গোটেইখন চাই লওঁ ইয়াতে ৰখি অকণ। নেমে কিয়া আছে। এইটো বিৰাট ধুনীয়া আৰু বিৰাট কষ্টলি হয় ৰিজৰ্টখন। টুৰিষ্ট অহা যোৱা কৰি আছে। বন্ধুসকল, আমি যাবলৈ ওলালোঁ। লাহে লাহেও যাব লাগিব। কাজিৰঙাখিনিত 40 কিলোমিটাৰ স্পীড যেতিয়া। লাহে লাহে গৈ থাকোঁ আৰু। বাটত চাহ তাহো খোৱা হ'ব লাহে লাহে। ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। লগ পাম আকৌ।